যিসকল পঢ়ি থকা ষ্টুডেন্ট আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ লৈ আহিছো। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ ইতিমধ্যে শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। শেহতীয়াকৈ যিসকল স্নাতক উত্তীৰ্ণ যুৱক যুৱতীসকল আছে সেইসকলৰ বাবে এটা ভাল খবৰ। যিসকলে স্নাতক ডিগ্ৰী বা গ্ৰেজুৱেশ্যন বা অন্য যিকোনো দিশতে শিক্ষানুষ্ঠান গ্ৰহণ কৰি আছে আৰু কৰি পিনি এইবাৰ কমপ্লিট কৰিছে তেওঁলোকৰ বাবে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ অনুষ্ঠান যেটো আজি শুভাৰম্ভণি হৈ গৈছে। যেহেতু বহু দিনৰ পৰা ষ্টুডেন্টসকলে অপেক্ষা কৰি আছিল যে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান কেতিয়া অনুষ্ঠিত কৰা হ'ব। ইতিমধ্যে আজি 3 নৱেম্বৰ তাৰিখে জীৱন প্ৰেৰণা আঁচনিৰ মুখ্যমন্ত্ৰী শুভাৰম্ভণি কৰা হৈছে। এই আঁচনিটোৰ বাবে কেৱল পঢ়ি থকা শিক্ষাৰ্থীসকলেহে আবেদন কৰিব পাৰিব। ইয়াত কি নিয়ম নিৰ্ধাৰিত কৰিছে, ইয়াতে আঁচনিখনৰ বিষয়ে সকলোখিনি তথ্য জানিবলৈ হলে ভিডিঅটো শেষলৈকে চাই থাকা। ইয়াতে সকলোখিনি তথ্য পাই যাবা। ইয়াতে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ সকলোখিনি তথ্য ইয়াতে দিয়া হৈছে। ইয়াৰ আৰম্ভণি 3 নৱেম্বৰ অৰ্থাৎ আজি বিয়লি 4টা বজাত ভূমি মহলা লোকসেৱা ভৱন দিছপুৰত অনুষ্ঠিত কৰা হ'ব। শেহতীয়াকৈ স্নাতক উত্তীৰ্ণ যুৱক যুৱতী লৈ অসম চৰকাৰৰ এইটো উদগনি হৈছে। এবছৰলৈ মাহিলী 2500 টকাকে সাহায্য প্ৰদান কৰা হ'ব। যিসকল স্নাতক ডিগ্ৰীধাৰী আছে নাইবা গ্ৰেজুৱেশ্যন নাইবা যিকোনো শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি আছে আৰু এইবাৰ উত্তীৰ্ণ হৈ পিনি ওলাব তেওঁলোকৰ বাবে এই 2500 টকাকে মাহিলী সাহায্য প্ৰদান কৰা হ'ব। ইয়াতে উদ্দেশ্যখিনি ইয়াতে দিয়া হৈছে চৰকাৰী চাকৰি সন্ধানত শেহতীয়াকৈ স্নাতক উত্তীৰ্ণসকলৰ যিসকল চৰকাৰী অনুষ্ঠানত শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকলৈ এই সাহায্যটো প্ৰদান কৰা হ'ব। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰাৰ বাবে যিকোনো এক্সাম এটা দিবলৈ যিহেতু খৰচ বহন কৰিবলগীয়া হয়, যাবলৈ ট্ৰেভেল এলাউন্স হওক বা কিবা কাৰণত যিকোনো খৰচ বহন কৰিবলগীয়া হয়, সেইবাবে এই টকাটো মাহিলী প্ৰদান কৰা হ'ব 2500 টকাকে। ইয়াতে স্বনিয়োজনৰ পথ সুগম কৰাৰ উদ্দেশ্যেৰে এই মুখ্যমন্ত্ৰী যেটো জীৱন প্ৰেৰণা আঁচনি হয় সেইটো মুকলি কৰা হৈছে। ইয়াতে অসম ৰাজ্য কেন্দ্ৰীয় চৰকাৰৰ শিক্ষানুষ্ঠান অথবা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা 2025 বৰ্ষত স্নাতক উত্তীৰ্ণ যুৱক যুৱতী মুক্ত বিশ্ববিদ্যালয় আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ বাহিৰে ইয়াত যিসকলে কৰিছে তেওঁলোকক ইয়াতে যেটো সাহায্য আছে সেইটো প্ৰদান কৰা হ'ব। যদিহে বেচৰকাৰী নাইবা ব্যক্তিগত যিকোনো অনুষ্ঠানৰ পৰা যদি শিক্ষাগত অৰ্হতা লাভ কৰিছে তেন্তে এই স্কিমটোৰ বাবে এলিজিবল নহব। কেৱল চৰকাৰী অনুষ্ঠানত যিসকলে শিক্ষা গ্ৰহণ কৰিছে বা স্নাতক ডিগ্ৰী লাভ কৰি এইবাৰ উত্তীৰ্ণ হৈছে তেওঁলোকৰ বাবেহে এই স্কিমটো যেটো জীৱন প্ৰেৰণা মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি হয় সেইটো মুকলি কৰা হৈছে। ইতিমধ্যে 3 নৱেম্বৰ অৰ্থাৎ আজি বিয়লি 4টা বজাত ইয়াতে যেটো আপোনালোকৰ ভূমি মহলা লোকসেৱা ভৱন দিছপুৰত অনুষ্ঠিত কৰা হ'ব। ইয়াৰ শুভাৰম্ভণি অনুষ্ঠিত কৰা হ'ব। যদিহে এই স্কিমটোৰ বাবে যিকোনো ডকুমেন্ট পাতি বা কি ধৰণে এপ্লাই প্ৰসেস আৰম্ভ হ'ব ইতিমধ্যে যেটো বিয়লি 4টা বজাত আজি শুভাৰম্ভণি কৰা হ'ব। তাৰ পিছতে গম পোৱা যাব ডকুমেন্ট পাতি কি লাগিব, ইয়াতে এপ্লাই কৰিবলৈ কি লাগিব, কেনেকুৱা ধৰণৰ প্ৰসেস হ'ব, সকলোখিনি তথ্য নেক্সট ভিডিঅ'ত জনাই দিয়া হ'ব। যদিহে জীৱন প্ৰেৰণা আঁচনিৰ মুখ্যমন্ত্ৰী যি স্কিম আছে সেইটোৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে আগতীয়াকে আপোনালোকে এই ডকুমেন্ট পাতিবোৰ গোটাই ল'ব যাতে সময়মতে কামবোৰ কৰিব পাৰে। পৰৱৰ্তী ভিডিঅ'ত ডকুমেন্ট ৰিলেটেড আৰু যি এপ্লাই প্ৰসেস কেনেদৰে কি কৰা হ'ব সেইখিনি বিষয়ে ইনফৰমেশ্যন দিয়া হ'ব। আজিলৈ ইমানে, ধন্যবাদ। জয় অসম।